নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ উদ্যোগত ভাৰত সংকল্প যাত্ৰা গোটেই দেশতে চলি আছে। মই যোৱা 4 দিনত এনেকৈ 4টা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। মোৰতো অত্যন্ত ভাল লাগিছে। মানুহৰ মাজলৈকে চৰকাৰখন লৈ অহা হৈছে, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ। মানুহে নজনা আঁচনি মানুহক বুজাই ইয়াতে ষ্টল লগাই ইয়াতে অফিচাৰসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে। সেয়া লাগিলে আমাৰ আধাৰ কাৰ্ডেই হওক, সেয়া লাগিলে আয়ুষ্মান ভাৰতৰ কাৰ্ডেই হওক, ই শ্ৰম হওক, বা কাৰোবাৰ যদি টিবি বেমাৰ হৈছে, কাৰোবাৰ যদি চকুত কেটেৰেক্ট পৰিছে, আৰু মিনিমাম মানুহৰ প্ৰেছাৰ চুগাৰ এইখিনিও চেক কৰা হৈছে। মানুহৰ সুবিধাৰ কাৰণে এইখিনি কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। ই অত্যন্ত ফলপ্ৰসূ হ'ব বুলি মই ভাবিছোঁ। ইয়াৰ দ্বাৰা জনসাধাৰণ যথেষ্ট উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। বিশেষকৈ এটা ডাঙৰ ঘটনা দেশত হৈ গৈছে সংসদত, যিটো ঘটনা এইটো অত্যন্ত গৰ্হিত কাম। এইটো হ'ব নালাগে। চিৰিয়াছ, খুব চিৰিয়াছ একশ্যন হ'ব লাগে। মইতো ভাবিছোঁ ৰাতিপুৱাৰ পৰা মই টিভি পেপাৰত চাই আছোঁ, খুব একশ্যন ষ্ট্ৰং হ'ব। এনেকৈ যিসকল লেফটিষ্ট, বেচিকেলি এইবিলাক অভাৰগ্ৰাউণ্ড লেফটিষ্ট হয়, এইবিলাক নৈৰাজ্যবাদী হয়। আপোনালোকে যদি গোটেই হিষ্ট্ৰীটো চাব, কোনোবা নহয় কোনোবা লেফ্ট অৰ্গেনাইজেশ্যনৰ লগত জড়িত এই ব্যক্তি হ'ব। এইটো হ'ব নালাগে। সংসদখন আমাৰ কাৰণে পবিত্ৰ। তেওঁলোকৰ মাজত আৰু টেৰৰিষ্টৰ মাজত কিবা বেলেগ পাৰ্থক্য আছে বুলি নাভাবোঁ। অসমত তেনেকুৱা অৰ্গেনাইজ আছে নেকি? এনেকুৱা নৈৰাজ্যবাদীটো সকলোতে আছে, নৈৰাজ্যবাদী সকলোতে আছে। আজি মানুহকতো আৰু মানুহ দুজনক আমিও ক'ৰবাত কেতিয়াবা পাছ দিওঁ, কোনোবা সোমাই আমিও দিওঁ। তাত গৈ যে এনেকুৱা এটা বিৰূপ পৰিৱেশ কৰিব এইটোতো নাজানো, কিন্তু হ'ব নালাগে। হ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব।